হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু আজি মাৰ্চৰ 1 তাৰিখ ৰবিবাৰ আৰু পূৰা পিছফালে তিৰোতাবিলাকৰ লেকচাৰ চলি আছে। আজি যিটো ঘৰত বিষ্ণু পূজা কৰিছে তাকে তিৰোতাবিলাক প্ৰসাদ দিব আহিছিল পূজা বুলি, আৰু এনেকৈ কথা পাতি আছে বাৰু গোটেইবোৰে। আৰু এয়া বিষ্ণু পূজা কৰিছে, ঘৰৰ ভিতৰতে কৰে বাৰু বিষ্ণু পূজা। আৰু আৰম্ভ কৰাৰ আগতে আমাৰ ঘৰৰ মানুহখিনি এটা সেৱা কৰি ল'ব লাগে, আৰু সেৱাটো কৰি ল'লোঁ। আৰু এতিয়া আপোনালোকক দেখাই থাকিম লাষ্টলৈকে কি হয় বাৰু। পূজা বুলি ৰাতিপুৱাৰ পৰা তেনেকুৱা হেভি বস্তু একো খোৱা নাছিলোঁ, আৰু সেইকাৰণে বোলো পূজা যিটো সেৱাটো কৰি লওঁ আৰম্ভ কৰাৰ আগতে। আৰু এনেকৈ চিৰা আৰু অকণমান দৈ গাখীৰ খাই লওঁ, যিহেতু ভাত খোৱালৈকে বহুতখিনি দেৰি হ'ব। আৰু আমাৰ ঘৰৰ মানুহখিনিক খানা এটা হ'ব বাৰু, চিম্পুলকৈ, মানে নিৰামিষ, যিটো পূজা চলি আছে। আৰু এয়া খানাৰ কাৰণে যোগাৰ কৰি আছে আমাৰ কণিকাটা মেডামটো। ইমান মুখৰ আগত কেমেৰাটো আৰু চাৱা মানুহটো আৰু এফালে দালি বহাই দিছে, দালি উতলি আছে। Happy birthday to you. Happy birthday to you. Happy birthday to you. আৰু পূজা চূজা চব শেষ হ'ল, আৰু যিহেতু তাৰ বাৰ্থডে আছিল সেইকাৰণে পূজা হঠাতে কৰিলে ঘৰত বিষ্ণু পূজা। আৰু তেনেকৈ কেক এটা কাটিলে সৰুকৈ। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব সকলোৱে। আজিলৈ আহিছোঁ, বাই বাই।